নমস্কাৰ আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ মাজত পিছ পৰি থকা নাই অগপদলো গোৱালপাৰা চহৰৰ নিকটৱৰ্তী দুপতলা স্থিত FR হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত অসম গণ পৰিষদৰ ধৰ্মীয় সংখ্যালঘু সন্মিলনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা ভাষণ প্ৰসংগত বৰাই কয় ক্ষমতাত দীৰ্ঘদিন থাকিও কংগ্ৰেছ দলে ধৰ্মীয় সংখ্যালঘু লোকৰ বাবে একো নকৰিলে অগপৰ সাধাৰণ সম্পাদক নুৰুল হুছেইনৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছে মিঠা মিঠা কথাৰে ভোট আদায় কৰি ইমান দিনে ক্ষমতা দখল কৰি আছিল কিন্তু বাৰে বাৰে টেঙা আম বিক্ৰী কৰাৰ বাবে চাহ জনগোষ্ঠীৰ লোকসকল কংগ্ৰেছৰ পৰা আঁতৰি আহিছে জাবেদ ইছলাম আৰু সাংস্কৃতিক কৰ্মী তথা অগপ নেত্ৰী কল্পনা পাটোৱাৰীয়ে বক্তব্য প্ৰদান কৰা সভাখনত কেইবা শতাধিক লোকে আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে আজি ৰাজ্যিক ভিত্তিত এখন ধৰ্মীয় সংখ্যালঘু সন্মিলন অনুষ্ঠিত কৰিছিল আমাৰ যি ধৰ্মীয় সংখ্যালঘু দলৰ গোট আছে এই চেলটোৱে ইয়াত অনুষ্ঠিত কৰিছিল ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় সংখ্যালঘু গোটৰ দায়িত্বত থকাসকল ইয়ালৈ আহিছে ইয়াৰ পৰিৱেশ আৰু ইয়াত উপস্থিত যিসকল হৈছে সেইসকলৰ উৎসাহ দেখি আমি অভিভূত হৈছোঁ উৎসাহিত হয় নিৰ্বাচন নাই কাৰণ এই সময়ছোৱাত আমি দলটোক শক্তিশালী কৰিবৰ কাৰণে দলটোক ৰাইজৰ মাজলৈ লৈ যাবলৈ আমি তৎপৰতা অৱলম্বন কৰিছোঁ দলৰ প্ৰতিজন কৰ্মকৰ্তাই কৰিছে আৰু আপোনালোকে জানে যে অসম গণ পৰিষদ দল এটা দীঘলীয়া আন্দোলনৰ জৰিয়তে জন্ম হোৱা এটা দল আৰু দলটো এটা ধৰ্মনিৰপেক্ষ দল সাৰ্বজনীন দল গতিকে এনে ধৰ্মীয় সংখ্যালঘুসকলৰ মনৰ যি শংকা সেই শংকাখিনি যাতে আমি দূৰ কৰিব পাৰোঁ কাৰণ আমাৰ স্থিতি অতি স্পষ্ট 1971 যিসকল আগত আহিছে 25 মাৰ্চত সেইসকল অসমত থাকিব আৰু ভাৰতীয় সংবিধানে দিয়া সকলো সা সুবিধা তেওঁলোকে লাভ কৰিব লাগিব আৰু 1971 25 মাৰ্চৰ পিছত যি আহিছে সেইসকল যাব লাগিব আৰু তেওঁলোকৰ মনত আজি ইয়াত যিসকল আছে মই সুধিছোঁ যে তেওঁলোক বহু আগে গতিকে তেওঁলোকৰ মনত শংকাৰ সুমুৱাই দিয়া হয় NRCৰ কথা কৈ ডি ভোটাৰৰ কথা কৈ সেই মনৰ শংকাবিলাক দূৰ কৰিব অসম গণ পৰিষদ দল যে তেওঁলোকৰ লগত আছে সেই কথাখিনি আমি নাজমলৰ ৰাজনীতিখন জৰা ফুকাৰ ৰাজনীতি দি আৰু মই ভাবোঁ যে বেছিদিন তেওঁলোকে জীয়াই ৰাখিব নোৱাৰিব আৰু নহ'লেনো এতিয়া গৈ কংগ্ৰেছৰ লগ লাগিবলগীয়া হয়